৭২ নং শহীদ নগেন ডেকা গাঁও পঞ্চায়তৰ নৱনিৰ্বাচিত সভানেত্ৰী মনীষা বেগমৰ কাৰ্যভাৰ গ্ৰহণ। আগন্তুক দিনত শহীদ নগেন ডেকা গাঁও পঞ্চায়ত দুৰ্নীতিমুক্ত পঞ্চায়ত হিচাপে গঢ়াৰ লক্ষ্য। কামৰূপ জিলাৰ হাজো উন্নয়ন খণ্ডৰ ৭২ নং শহীদ নগেন ডেকা গাঁও পঞ্চায়তৰ নৱনিৰ্বাচিত সভানেত্ৰী মনীষা বেগমে আজি আনুষ্ঠানিকভাৱে কাৰ্যভাৰ গ্ৰহণ কৰে। পঞ্চায়তৰ যিখিনি কাম কাজ আহে আমি সেইখিনি গোটেই একেলগে মিলি কাম কৰিম আৰু ৰাইজৰ লগত সদায় মত বিনিময় কৰিম। আমাৰ ৰেৱতী বাইদেউ আছে, পঞ্চায়তৰ সচিব মহোদয় আছে, পঞ্চায়তৰ সকলোৰে লগত কৰ্মচাৰীসকলৰ লগত মিলি আমি সকলো কাম মিলা প্ৰীতিৰে আগবাঢ়ি যাম। পঞ্চায়তখনৰ সচিব তপন ডেকাই আগধৰা অনুষ্ঠানত এক সভাৰ জৰিয়তে মনীষা বেগম সহ আন ৯ গৰাকী ৱাৰ্ড সদস্যৰ উপস্থিতিত পঞ্চায়তখনৰ সভাপতি মনীষা বেগম আৰু উপসভাপতি সঞ্জীৱ কুমাৰ ডেকা আনুষ্ঠানিকভাৱে কাৰ্যভাৰ গ্ৰহণ কৰে। নৱনিৰ্বাচিত সভাপতিৰূপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছত মনীষা বেগমে বিগত ৫ বছৰত পঞ্চায়তখন ৰৈ যোৱা আধৰুৱা কাম কাজসমূহ আগন্তুক ৫ বছৰত সম্পন্ন কৰাৰ প্ৰতিশ্ৰুতি দিয়ে। ইফালে আগন্তুক সময়ত পঞ্চায়তখন এখন দুৰ্নীতিমুক্ত পঞ্চায়ত হিচাপে গঢ়াৰ লক্ষ্যৰে বিসংগতি পৰ্যবেক্ষণ কৰি সুচাৰুৰূপে পৰিচালনা কৰাৰ কথাও উল্লেখ কৰে সভানেত্ৰী মনীষা বেগমে। দুৰ্নীতি বুলি ক'লে আমি সকলোৱে জানো ঘৰৰ নামত যোৱাবাৰ কিমান টকা ঘৰৰ নামত সংগ্ৰহ কৰিছিলে, অৰুণোদয়ৰ নামত কিমান টকা ধন লুটমাৰ কৰিছিলে। এইবাৰ আৰু যিহেতুকে মোৰ কাৰ্যকালত সেইটো হ'ব নোৱাৰে, কোনোবা যদি 30% আহি লয়ও ঘৰৰ নামত বা অৰুণোদয়ৰ নামতে হওক পইচা লয়, তেতিয়াহ'লে আমি ৰাইজৰ দ্বাৰা আমাক অৱগত কৰিলে হ'ল, আমি তাৰ ব্যৱস্থা যি কৰিব লাগে কৰিম। কিন্তু মই নথৈ আনন্দিত হৈছোঁ। এই আনন্দ যাতে আমাৰ নগেন ডেকা পঞ্চায়তৰ সকলো স্তৰৰ ৰাইজে উপভোগ কৰিব পাৰে তাৰে কাৰণে আপোনালোকৰ চেনেলৰ মাধ্যমেৰে জনাইছোঁ। এইবাৰ আমি গোটেই মিলি দুৰ্নীতিমুক্ত কৰিম। আজি পঞ্চায়তৰ নৱনিৰ্বাচিত সভাপতিৰ কাৰ্যভাৰ গ্ৰহণ কৰা সভাত ৩ নং পঞ্চতীৰ্থ জিলা পৰিষদৰ সদস্য ৰেৱতী ডেকা মজুমদাৰ, আঞ্চলিক সদস্য চাহানাৰা আখতাৰ, হাজো উন্নয়ন খণ্ডৰ বিষয়া ইন্দ্ৰনীল কাশ্যপ, পঞ্চায়তখনৰ ৱাৰ্ড আৰু আন ৯ গৰাকীকৈ সদস্যৰ লগতে স্থানীয় ৰাইজ উপস্থিত থাকে। খুবেই আনন্দিত হৈছোঁ, ৰাইজকো মই ধন্যবাদ জনাইছোঁ আপোনালোকৰ চেনেলৰ যোগেদি। দুৰ্নীতিমুক্ত হ'বনে? নিশ্চয় এইবাৰ আমি দুৰ্নীতিমুক্ত কৰিবৰ বাবে চেষ্টা কৰিম। আৰু পঞ্চায়ত হিচাপে গঢ়াৰ কিবা সপোন আছে নেকি? আছে, ভাল পঞ্চায়ত এখন গঢ়িম বুলি আমি ভাবিছোঁ। বিশেষকৈ আমাৰ নগেন ডেকা পঞ্চায়তত দুৰ্নীতি হ'বলৈ নিদিওঁ বুলি ভাবিছোঁ এইবাৰ। আৰু মোৰ যিহেতু 6খন পঞ্চায়ত, গোটেই 6খনতে মই চকু ৰাখিব লাগিব, কেনেদৰে কাম কাজবোৰ নিয়াৰিকৈ কৰিব পাৰিছে পৰা নাই এইটো মই চাব লাগিব। পঞ্চায়তত যিখিনি কাম কৰিব লগা আছে সেইখিনি ভালকৈ কৰিম। ব্লকৰ পৰা কথাখিনি জানি লৈ ক'ত একশ্যন প্লেনটো লৈ ক'ত কি কাম বাকী আছে সেইখিনি নিয়াৰিকৈ কৰি যাম আৰু ৰাইজৰ সহযোগিতাত আৰু আমাৰ গোটেই পঞ্চায়ত বডিটোৰ লগত লগ লাগি। যোৱা সময়ছোৱাত সদস্যগৰাকীৰ ক্ষেত্ৰত দুৰ্নীতি হৈছে, আপুনি তাক কেনেকৈ মহিমূল কৰিব? মই শুনিছোঁ দুৰ্নীতি হোৱা বুলি আৰু দেখিছোঁ ৰাস্তা ঘাট বহুত হোৱা নাই, কিন্তু এইবাৰ সেইবিলাক নহ'ব আৰু ভালকৈ কৰি যাম আৰু নিয়াৰিকৈ। মই ভোটাৰসকলক মোৰ অন্তৰৰ পৰা মানে ধন্যবাদ জনাম, কাৰণ সিহঁতে মোক প্ৰাৰ্থী হিচাপে মনোনীত কৰিছিল আৰু বিনা প্ৰতিদ্বন্দ্বিতাত জিকিলোঁ মই। তো সিহঁতে মোক ভাবি চিন্তি উঠাইছে আৰু সেই হিচাপে মই অন্তৰৰ পৰা সিহঁতক ধন্যবাদ জ্ঞাপন কৰোঁ। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ। আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ, গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম।
মোবাইল নম্বৰ হৈছে 9435114666 7002472813 আমাৰ ইমেইল আইডি হৈছে kobos2025@gmail.com